জি নমস্কাৰ মোৰ নাম মই আৰু এইটো এটা নতুন ঠাইত যেতি চাব পাৰে আপোনালোকে সেইটো গোটেইখিনি কোকোৱা বাগানত আজি আহিছে মানে এইটো আজি তাৰিখ আপোনালোকে চাব 28 তাৰিখত এইটো মই এটা জায়গাত আহিছোঁ ঘৰৰ পৰা প্ৰায় 2টা ডিষ্ট্ৰিক্ট পাৰ কৰি নৰ্থ কাৰ্বিজ তাৰপিছত ৱেষ্ট কাৰ্বিজ এতিয়া সাউথ কাৰ্বিজত মই আহিছোঁ এতিয়া কোকোৱা তেওঁলোকে বহুত আগত তেওঁলোকে লগাইছিলে কিন্তু তেওঁলোকে মাৰ্কেট পোৱা নাই তেনেকুৱা কৰি মই আহিছোঁ এটা জায়গাত কোকোৱা বাগানত আহিছোঁ মই এইটো চাব পাৰে এটি কোকোৱা ফল মোৰ ওপৰতে কোকোৱা ফল মই এতিয়া এইবোৰ লৈ পেলাই যাম আৰু নাৰ্সাৰীৰ কাৰণে ৰেডি কৰিব কাবাক লাগে মোক কন্টেক্ট কৰিলে হ'ব মানুহকেইটা মোক প্ৰশ্ন কৰে এই সৰু গছতটো তেনেকুৱা হয় যদি মেচুৰ নোহোৱা গছবোৰ তেনেকুৱা হ'লে মানে ফলটো ভালদৰে নালাগে বুলি তেনেকুৱা কৈছে আপোনালোকে চাব পাৰে সেইটো তেনেকুৱা ডাঙৰ গছ কমচে কম সেইটো 10 বছৰমান গছৰ তেনেকুৱা হ'ব কিয় মানে নতুন ফল বা তেনেকুৱা নতুন গছটোৰ ফলটো মানে ইমান ছাকচেছ নহয় বুলি মানুহকেইটা কৈ আছে কিন্তু ইয়াৰ কাৰণে মই বিচাৰি আহিছোঁ বহুত দূৰত এটা প্ৰায় মই হাতে এদিন লাগি যায় আমি ঘৰৰ পৰা যদি আহি এটা জায়গাত মই আহিছোঁ তেতিয়া চাব পাৰে ইয়াতে কোকোৱা ফল এইটো মই নাৰ্সাৰীৰ কাৰণে আনিবৰ কাৰণে আহিছোঁ এতিয়া প্ৰায় কোকোৱা বাগানত এই চব তেনেকুৱা এইটো তেনেকুৱা ডাঙৰ এটা কমচে কম আধা কেজি যদি চাই তেনেকুৱা গছৰ পৰা কাৰাতে ফাটি গৈছে এইটো এনেকুৱা এই চব এনেকুৱা ডাঙৰ এইটো চাব পাৰে কোকোৱা বাগান হয় এইটো মই ক'ত কোকোৱা আছে মই প্ৰায় মোৰ ভিডিঅ'ত আপোনালোকে দেখিব পাব কোকোৱা বাগানখিনি কেনেকুৱা ক'ত আছে মই বিচাৰি ক'ত আছে মানে ওলাই মেলি মানুহকেইটাক সুবিধা কৰিছে ইয়াতেও তেওঁলোকে মাৰ্কেট নাছিল মাৰ্কেট নোপোৱাৰ বাবে তেওঁলোকে এনেই ঘূৰি ফুৰে বা তেনেকুৱা তেওঁলোকে কৈ আছিল লোৱা মানুহ নাই তেনেকুৱা তেওঁলোকে আগত লৈছিল মাৰ্কেট নাছিল কিন্তু এতিয়া মই যেতিয়া মোৰ ভিডিঅ' ভাইৰেল হৈছে এতিয়া প্ৰায় মানুহকেইটা আহিব এই ঠাইতো নিশ্চয় আহিব কিয় মানে মোৰ যিটো ভিডিঅ' চাবলৈ বহুতে মোক পিছে কৰা মানুহ বহুত আছে পিছত ইয়াৰ লাগি এইটো চাই পেলাই মই এড্ৰেছটো কৈ দিওঁ যদি নিশ্চয় আহি যাব মানুহকেইটা ইয়াতেও বিচাৰি পেলাই পিছত চাব পাৰে এইটো গোটেইখিনি এইটো ঘৰৰ ভিত্তি বা তেনেকুৱা ঘৰৰ ভিত্তিত আছে তেনেকুৱা আৰু বাগানো আছে বুলি কৈছে আজি মই বাগানত নাযাওঁ তেওঁলোকে বাগানৰ পৰা কাঢ়ি অলৰেডি আনিছে তেনেকুৱা গোটেইখিনি খেতি কোকোৱা বাগানটো মই আপোনাক দেখাইছোঁ এইটো ফল তেনেকুৱা লাগি আছে এইটো পুৰণি গছ হয় কোকোৱা গছ কোকোৱাতে যিমানখিনি পুৰণি হ'ব ফল তেনেকুৱা কৰি বেছি কৰি ধৰে সেইটো গোটেইখিনি কোকোৱা বাগান মই আপোনালোকে দেখুৱাই গৈ আছোঁ মোৰ চেনেলটো আপোনালোকে চাব পৰা কাবাক যদি লাগে পুলি লাগে তেনেকুৱা দিব পাৰিম কিন্তু ফলটো মই ইয়াত দূৰৰ পৰা লৈ অহাৰ কাৰণে নিজে নাৰ্চাৰী কৰি ডাঙৰ গছ বা এইটো মেচিউৰ হোৱা গছৰ পৰা মই পুলি বনোৱাৰ কাৰণে আজি লৈ গৈ আছোঁ এই চব মই দেখুৱাই যাম মোৰ ভিডিঅ'ত আপোনালোকে চাবা আৰু মোক লাগে যদি পুলি লাগে আপোনালোকে মোক ফোন কৰিলে হ'ল তেনেকুৱা ডাঙৰ গছৰ পৰা তেনেকুৱা লাঠি দি ছিঙিছে আপোনালোকে চাব পাৰে সেইটো কোকোৱা গছবোৰ ডাঙৰ তেনেকুৱা মাটিত পৰি তেনেকুৱা কিছুমানে ফাটি গৈছে তেনেকুৱা ৰঙা জাত এইবোৰ ডাঙৰ এটা বাগান হয় আপোনালোকে চাব পাৰে গছতে তেনেকুৱা উঠি পেলাই ছিঙিব লাগে বা তেনেকুৱা লাঠি দি কাঢ়িব লাগিছে সেইটো ডাঙৰ গছ হোৱাৰ বাবে তেখেতৰ নাম আমাৰ হিচাপত আমাৰ নিজৰ গোষ্ঠী হয় আৰু সেইটো চাব পাৰে এইটো সাউথ ৱেষ্ট গাৰো হিলছৰ সেইটো এটা দৃশ্য মই আপোনাক দেখুৱাইছোঁ এইটো এটা বাগান এইটো পুৰণি অলপ দিন আগত তেওঁলোকে কোৱা মতে বেলেগেও তেনেকুৱা নিছিল আৰু এতিয়া প্ৰায় মেচুৰ গছ হয় সেইবোৰ আপোনালোকে চাব পাৰে কোকোৱা গছ বা পুৰণি গছ এটা আছে তেনেকুৱা অলপ কম পৰিমাণে তেনেকুৱা ফল আছে এইটো মই আপোনালোকে দেখুৱাই গৈ আছোঁ সেইটো এটা বাগানত মেঘালয়ৰ হয় সেইটো একেবাৰে সাউথ ৱেষ্ট মেঘালয়া এইটো যদি ডিষ্ট্ৰিক্ট বুলি কয় আমাৰ সাউথ কাৰ্বিজ ডিষ্ট্ৰিক্ট যদি তেনেকুৱা ক'লে আমি হয় সেইটো তেনেকুৱা গছত উঠি পেলাই তেনেকুৱা ডাঙৰ গছ হোৱাৰ কাৰণে তেনেকুৱা গছৰ ওপৰত উঠি পেলাই তেনেকুৱা ছিঙি আছে আপোনালোকে সেইটো দেখি আছে সেই দৃশ্যবোৰ আৰু বেলেগ ঠাইতো আছে তেনেকুৱা
মই আজি দিনত প্ৰথমবাৰে তেনেকুৱা চাউথ কাৰ ৰিচৰ্ট মই ভিডিঅ' বনাই পেলাই তেনেকুৱা দেখুৱাই আছে সেইটো আগত মই দেখাইছিলোঁ তেনেকুৱা বৰ্ডাৰ এৰিয়া বা তেনেকুৱা আগতো মই একবাৰ ৱেষ্ট কাৰ ৰিচৰ্ট তেনেকুৱা দেখুৱাইছিলোঁ মানে বেলেগ বেলেগ ঠাইত তেনেকুৱা আছে ৰঙা জাত বা তেনেকুৱা বেলেগ জাত ইয়াতে প্ৰায় 3টামান জাত আছে তেখেতে আমি চাং যদি কওঁ নৰ্থ ইষ্টত যদি প্ৰথমবাৰ কাৰণে যদি কয় আমাৰ যিটো বস্তু ভাল এটা মানে সুইটেবল হয় সেইটো লগোৱাটো তেতিয়া সেইটো বুলি কয় ফৰেষ্ট্ৰ বুলি কয় সেইটো ফৰেষ্ট্ৰ সেইটো আছে আপোনালোকে চাই আছে এইটো কোকোৱা গছত উঠি পেলাই কোকোৱাবোৰ ছিঙি আছে এইবোৰ দৃশ্য মই আপোনালোকক দেখুৱাই গৈ আছোঁ মোৰ চেনেলতে প্ৰায় মানুহবোৰ তেনেকুৱা কোকোৱা বা ভেনিলা তেনেকুৱা বেলেগ বেলেগ বস্তু নতুন বস্তু তেনেকুৱা মই ৰিচাৰ্চ কৰোঁ বা তেনেকুৱা দেখুৱাই গৈ আছোঁ আপোনালোকক চব তেনেকুৱা মেচিউৰ গছ তেনেকুৱা ডাঙৰ গছ এইবোৰ মই দেখুৱাই গৈ আছোঁ আপোনালোকক এইবোৰ চাব পাৰে আপোনালোকে এটা বাগানত আহিছোঁ মই বিৰাট ডাঙৰ এটা তেওঁলোকে বাগান তেনেকুৱা কৰিছিল তেওঁলোকে কিন্তু ছাকচেছ নহ'ল তেওঁলোকে ইমানখিনি যত্ন নহ'ল তেতিয়া তেনেকুৱা পুৰণি গছবোৰ তেনেকুৱা আছে ফল দি আছে প্ৰায় ফল দিয়া অৱস্থাত আছে আপোনালোকে চাই আছে সেইটো তেনেকুৱা ওপৰতে তেনেকুৱা ফল ধৰিছে কিছুমানে পকিছে কিছুমান পোৱা নাই এতিয়ালৈকে তেনেকুৱা এইবোৰ গছৰ ওপৰত তেনেকুৱা কিছুমান পকি আছে কিন্তু তেওঁলোকে সেইটো পুৰণি গছ হোৱাৰ কাৰণে কিন্তু ঠানিবোৰ কাটি যদি দিলে বা প্ৰনিং কৰা হ'লে তেনে আৰু ফলবোৰ ডাঙৰ ডাঙৰ হ'লে হয় কিন্তু মানে ইয়াতে বহুত ডালবোৰ পুৰণি হৈ গৈছে ইয়াৰ কাৰণে ফলটো অলপ সৰু সৰু তেনেকুৱা হৈছে আগত কোৱা মতে বহুত ফলখিনি ডাঙৰ ডাঙৰ আছিল নতুন গছ সময়ত এতিয়া গছবোৰ পুৰণি হৈছে কিন্তু ফলটো তেনেকুৱা সৰু সৰু কিন্তু দুটাত 1 কেজি মান তেনেকুৱা আছে কিছুমান 4টাত 1 কেজি হয় তেনেকুৱা মই আপোনালোকক দেখুৱাই যাম এইটো চিঙাবোৰ তেনেকুৱা ছিঙি আছে এতিয়া এইবোৰ আপোনালোকে দেখি আছে প্ৰায় ইয়াতে আজি চিঙা হিচাপত প্ৰায় চাং যদি 1 কুইণ্টেল মান হৈছে এতিয়া গোটেইখিনি আপোনাৰ চাই আছে তেনেকুৱা খাঙত বুকি পেলাই আহিছে আপোনালোকে চাই এইটো বেলেগ ঠাইৰ হয় এইটো তেনেকুৱা আৰু এতিয়া কেজি হিচাপত আনিছে এইটো বাকলি তেনেকুৱা লৈ পেলাই কেজি কিছুমান ডাঙৰ হয় যদি দুটা হ'লে 1 কেজি তেনেকুৱা হয় কিছুমান 3টা হ'লে 1 কেজি বেছি কিন্তু সৰু তেনেকুৱা 3টা বা 4টা হ'লে 1 কেজি হয় আপোনালোকে দেখি আছে সেইবোৰ ওজন কৰি পেলাই আনিছোঁ তেনেকুৱা খাঙত তেনেকুৱা আনি আছে লৈ পেলাই পকি পেলাই অলপ দূৰত আছে কিন্তু ঘৰলৈকে গাড়ী যোৱা নাযায় বাগানৰ পৰা আনি তেনেকুৱা আনি আছে আপোনালোকক মই দেখুৱাই গৈ আছোঁ সেইটো অলপ ভিতৰীয়া কাম ভিতৰীয়া অঞ্চল সেইটো মানুহকেইটা ঢুকি নাপায় তেনেকুৱা আৰু মোৰ তেনেকুৱা গাড়ী থকাত তেনেকুৱা গাড়ীটো তেনেকুৱা আছে সেইটো ডাঙৰবোৰ তেনেকুৱা ওজন কৰা নাই তেনেকুৱা আৰু তেতিয়া আৰু তেনেকুৱা আপোনালোকে চাই আছে তেনেকুৱা খাঙত পকি পেলাই আনিছোঁ তেনেকুৱা দৃশ্যবোৰ দেখি আছে কোকোৱাবোৰ তেনেকুৱা মেচিউৰ হোৱা গছৰ পৰা মই বস্তুবোৰ কালেকশ্যন কৰি পেলাই নাৰ্চাৰীৰ কাৰণে আনিছোঁ আৰু সেইটো জোখা নাছিল তেতিয়া জোখাৰ কাৰণে তেনেকুৱা জাগা পালা নাছিল তেতিয়া ইয়াৰ কাৰণে সেই বস্তুখিনি ইয়াতে আনি মেলি গাড়ীত যিটো আছিল সেইটো জোখা হৈছে আপোনালোকে চাই আছে এতিয়া কিছুমান ডাঙৰ কিমানখিনি এতিয়া হিচাপ মানে 3টাই 1 কেজি অলপ বেছি হয় আৰু এতিয়া দেখি আছে আপোনালোকে এইটো গাড়ীত মই জুখিছোঁ বা তেনেকুৱা জুখি পেলাই দিছে সেইবোৰ দুটাত 1 কেজি কিছুমান সৰু আছে ইয়াতে ৰঙা জাতীয় তেনেকুৱা আছে ইয়াতে আপোনালোকে দেখি আছে এইটো 3টাত 1 কেজি অলপ মিডিয়াম সাইজ কিছুমান দুটাত 1 কেজি চাব পাৰে সেইটো দুটাত 1 কেজি হৈছে এটা আধা কেজি
তেনেকুৱা ডাঙৰবোৰ হ'লে দুটাত 1 কেজি হয় এইটো তিনটাত 1 কেজি অলপ বেছি কৰি হ'ল এইবোৰ ৰঙা জাতটো তেনেকুৱা আছে ইয়াতে এই গোটেইখিনি যদি চাং প্ৰায় কুইণ্টেল মান হৈছে ইয়াতে এইবোৰ এটা ঠাইৰ পৰা এইবোৰ ৰঙা বা তেনেকুৱা ডাঙৰ তেতিয়া মই কৈছিলোঁ ৰঙাবোৰ আছে আৰু সেইতে যদি কওঁ আপুনি চাই যদি সেইটো ফৰেষ্টৰ বুলি তেনেকুৱা জনা যায় নেচাৰেল ফৰেষ্টৰ তেনেকুৱা ইয়াতে কোকোৱা বুলি ক'লে এটা কোকোৱা নহয় বেলেগ দাম আছে আৰু নামো বেলেগ তেনেকুৱা আপোনালোকক দেখুৱাই গৈছে মই এইবোৰ আনি পেলাই নিজৰ ঘৰতে আনি পেলাই মই নাৰ্চাৰী কৰিম এইবোৰ আপোনালোকে যদি পুলিবোৰ লাগে তেতিয়া আপোনালোকে মোক ফোন মাৰিব সেইটো কমচে কম 3 মাহ মান পিছত পুলিবোৰ তেনেকুৱা ৰেডি হ'ব এইবোৰ তেনেকুৱা লৈ আহিছোঁ মই আপোনালোকক মই দেখুৱাই গৈছোঁ সেইটো কোকোৱা সাউথ কাৰ্ভিছ মেঘালয়ৰ পৰা সেইটো হয় একেবাৰে পুৰণি গছ মেচিউৰ হোৱাটো তেনেকুৱা আনিছে কিয় মানুহবোৰ এটা কয় সেইটো কথা কিমানখিনি হয়তো তেনেকুৱা মই নাভাবোঁ যে তেনেকুৱা হ'ব লাগে মেচিউৰ গছটো তেনেকুৱা ফল দিয়ে মোৰ কিয় মানে কিছুমানে লগাইছে তেনেকুৱা ফল সৰু গছৰ পৰা ফল দি পেলাই তেনেকুৱা লগাও দেখিছে কিন্তু এইবোৰ এটা মেচিউৰ হয় আপোনালোক মই